মই বেলেগ কথা নাজানো এজন অসুস্থ মানুহে স্কুবা ডাইভিং কৰিব নোৱাৰে যি মানুহে স্কুবা ডাইভিংলৈ জুবিন দাক নিছিলে তেওঁ অসমৰ মানুহৰ আগত আহি কবহি লাগিব মই একদম মই স্পষ্টকৈ কৈছোঁ আমাক কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আমাক ছিংগাপুৰত পাতিব নালাগে ছিংগাপুৰৰ মানুহ আহি নৰ্থ ইষ্টত ফেষ্টিভেল চাবলৈ আহিলে আহিব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ নি এনেকৈ আমাৰ পৰা বিদায় দিয়াটো আমি মানি ল'ব নোৱাৰোঁ এই ঘটনাৰ CBI তদন্ত লাগিব মই জানো যে জুবিন গাৰ্গ 3 মাহৰ মূৰে মূৰে 4 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হয় তেনেকুৱা এজন বেমাৰী মানুহ সাগৰলৈও যাব নোৱাৰে আৰু সাগৰলৈ যোৱাটো বাদেই দিয়ক স্কুবা ডাইভিং মানে আপোনালোকে জানেনে স্কুবা ডাইভিং কৰিবলৈ হ'লে প্ৰথমতে খত লিখি দিব লাগে দলিলত লিখি দিব লাগে যে মোৰ কিবা হ'লেও মোৰ কোনো দায় নাই সেইটো দায়টো মোৰ নিজৰ মানে দায়টো কোনো পধ্যে যিজনে কৰাইছে তেওঁ নহয় আৰু তেওঁ মেডিকেলি সম্পূৰ্ণৰূপে ফিট বুলি লিখি দিব লাগে মেডিকেল চাৰ্টিফিকেট দি দিব লাগে যে এখন মোৰ কোনো বেমাৰ আজাৰ নাই আমি সকলোৱে জানো যে জুবিন দাৰ চিজাৰ আছিলে চিজাৰ থকা মানুহে এনেকৈ পানীত কেতিয়াও খেলিবগৈ নোৱাৰে যি মানুহে এনেকৈ জুবিন দাক সাগৰলৈ লৈ গৈছে জুবিন দাই নিজেও যাব পাৰে কিন্তু লগত যোন গৈছিলে তেওঁলোকে বাধা দিব লাগিছিলে যি নিছে তেওঁলোকে সকলোৱে অসমীয়া জাতিৰ ওচৰত জবাব দি হ'ব লাগিব ইয়াৰ ওপৰত CBI তদন্ত হ'ব লাগিব আৰু এটা মানুহৰ ওপৰত শাস্তি হ'ব লাগিব মই এটা কথাই জানো যে জুবিন দা আমাৰ গোটেই জেনেৰেশ্যনটোৰ কণ্ঠস্বৰ গোটেই আমাৰ জেনেৰেশ্যনটো আমি যিটো জেনেৰেশ্যনৰ মানুহ এইটো জেনেৰেশ্যনৰ কণ্ঠস্বৰ আৰু বৰ্তমান জীয়াই থকা মানুহৰ ভিতৰত অসমৰ আটাইতকৈ ভাল পোৱা মানুহজনৰ নামে জুবিন দা গতিকে জুবিন দা কাইলৈ বা পৰহিলৈ যেতিয়াই অসম পাবহি আমাক এনেকুৱা এটা ঠাই লাগে এনেকুৱা এটা জাগা লাগে যে অসমত কেতিয়াও এনেকুৱা মানুহ হোৱা নাই জুবিন দা যেতিয়াই পাবহি আমি অসমৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো পাতিব খোজো সব অসমীয়া মানুহ ইয়ালৈ আহিব সব অসমীয়া আহি আমি জুবিন দাক সকলোৱে শ্ৰদ্ধা জনাম আৰু লগতে শ্ৰদ্ধা জনোৱাৰ লগতে এনেকৈ যেনেকৈ কেনেকৈ মৃত্যু হ'ল তাৰ তদন্ত লাগিব